অভিনেতা ৰবি শৰ্মাৰ অভিনীত ছবি ৰুদ্ৰৰ বাবে অনুষ্ঠিত হ'ব অডিশ্যন। অহাবাৰ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ ৫টাকৈ স্থানত অনুষ্ঠিত হ'ব এই অডিশ্যন। ২ কোটি টকা বাজেটেৰে নিৰ্মাণ হ'বলগীয়া ছবিখনৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হ'ব 10 মে'ৰ পৰা। এই বছৰৰ নৱেম্বৰত ছবিখন মুক্তি দিয়াৰ পৰিকল্পনা কৰিছে শ্যাম প্ৰডাকশ্যনে। বলিউডৰ জনপ্ৰিয় ছবি এনিমেলত একশ্যন ডিৰেক্টৰে ৰুদ্ৰতো একশ্যন ডিৰেকশ্যনৰ কাম কৰিব। উল্লেখযোগ্য যে ছবিখনৰ বহুকেইটা চৰিত্ৰৰ বাবে প্ৰয়োজন হৈছে এতিয়া অভিনেত্ৰীৰ। গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেলযোগে এই কথা কৰিলে ছবিখনৰ প্ৰযোজকগৰাকীয়ে। আমাৰ ৰাইজক এটা আটাইতকৈ ভাল এটা অভিজ্ঞতা দিব পাৰোঁ চিনেমাখনৰ পৰা। সেইটো দিবৰ কাৰণে ৰাজেশ আৰু মই অলৰেডি বম্বে, হায়দৰাবাদ, কলিকতা সকলোতে আমি ঘূৰি পকি আহিলোঁগৈ। কাৰণ আমি বিচাৰিছোঁ আমি নিজৰ যিখিনি হোমৱৰ্ক সেইখিনি আমি ভালকৈ কৰি যাতে অডিয়েন্সক এটা ভেলু ফৰ মানি দিব পাৰোঁ। এখন অডিয়েন্সে যদি আজি 250-300 টকা দি চিনেমা এখন চায়, গতিকে সেই যিটো দাম, সেই দামটো যাতে চিনেমাখন চালে উঠি গ'ল যেন অনুভৱ কৰে, তাৰ কাৰণে